পৰ্যন্ত জীয়াই থাকিবৰ কাৰণে আমাক এখন স্বাস্থ্যকৰ আৰু সুস্থ সমাজৰ অতিকে দৰকাৰ। গতিকে আমাৰ তাৰ কাৰণে পানী, বায়ু আৰু আমাৰ চাৰিওফালে গছ গছনি ৰুই আমি সেউজীয়া কৰি ৰাখিব লাগিব। হয়, আপুনি ঠিকেই কৈছে বন্ধু, কিন্তু অতিকৈ দুখৰ কথা হৈছে যে নগৰীকৰণ, বনাঞ্চল ধ্বংস, প্ৰদূষণ আৰু এই জলাশয়সমূহ পুতি পেলোৱাৰ ফলত আমাৰ প্ৰকৃতি বিনষ্ট হৈছে। তাৰ বাবে জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণে আমাৰ বিনাশ সাধন কৰিছে। আৰু অৰণ্যবোৰ দিনক দিনে লুপ্ত হ'বলৈ ধৰিছে, যাৰ ফলত বতৰৰ তাপমাত্ৰা বৃদ্ধি পাইছে। আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে, মেৰু অঞ্চলৰ বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে, সাগৰৰ স্তৰ বৃদ্ধি হৈছে, যাৰ ফলত আমাৰ এই উপকূলীয় অঞ্চল সংকটজনক অৱস্থাত পৰিছে। আৰু সঘনাই হোৱা বানপানীৰ ফলত আমাৰ জীৱনলৈ প্ৰত্যাহ্বান নমাই আনিছে। ইয়াৰ কাৰণে আমি কেনেদৰে কি কৰিব লাগিব বাৰু? আৰু ইয়াৰ ফলত আমাৰ বাসস্থানসমূহ বসবাস কৰা উপযোগী হোৱাকৈ আশা কৰিব পাৰিমনে? পাৰি পাৰি। আশা আৰু পৰিকল্পনা আমাৰ দুয়োটাই আছে। তোমালোকক জনাবলৈ পাই মই সুখী হৈছো যে অসম চৰকাৰে AFDৰ সমৰ্থনত বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰকল্পত বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প ভাগ 2 হিচাপে নামকৰণ কৰিছে। আৰু ইয়াৰ উদ্দেশ্য হৈছে আমাৰ এখন স্বাস্থ্যকৰ পৃথিৱী আৰু এখন সুস্থ সমাজ গঢ়ি তোলা। এইটোতো বহুত ভাল খবৰ। ইয়াৰ বিষয়ে আমাক আৰু ৰাইজক অলপ ভালকৈ বহলাই ক'ব নেকি? শুনক তেন্তে, আপোনালোকেও শুনক আৰু তোমালোকেও শুনিবা দেই। APFBC হৈছে এক বহনক্ষম আৰু উন্নত মানৰ বন ব্যৱস্থাপনাৰ লোৱা এক বহুমুখী প্ৰকল্প। এই প্ৰকল্পটোত বনাঞ্চলৰ কাষৰীয়া লোকসকলক শক্তিশালী কৰি তোলাৰ লগতে এই প্ৰকল্পটোত যিমানবোৰ কাম কাজ হ'ব, সেই সকলো কাম কাজত আমাৰ ৰাইজক নিয়োজিত কৰা হ'ব। তাৰ মানে তেখেতে বুজাব বিচাৰিছে যে আমাৰ যিমান এই প্ৰকল্পটোত যিমানবিলাক কাম কাজ আছে, আমাৰ স্থানীয় লোকসকলক একত্ৰিত কৰি বয়ন শিল্প, চিলাই, পশুপালন, মৌ পালন, মমবাতি তৈয়াৰী, মাছৰুমৰ খেতি, বাঁহ বেতৰ যিবিলাক কাম আছে, শিল্প, এই সকলোবিলাকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু চবতকৈ ডাঙৰ কথা কি জানানে? এই প্ৰশিক্ষণৰ যিবিলাক বস্তু আমাৰ হস্তনিৰ্মিত সামগ্ৰীসমূহ, তাৰ প্ৰদৰ্শন আৰু বিক্ৰী বৃদ্ধিৰ বাবে বন বিভাগে বন সৃষ্টি নামৰ কিছুমান বিপণী, অসম ৰাজ্যিক চিৰিয়াখানা, পবিতৰা অভয়াৰণ্য, লগতে হৰ্ণবিল উদ্যান, এনেকুৱা ধৰণৰ বিভিন্ন স্থানত তেওঁলোকে স্থাপন কৰিছে। সেইবাবে এই প্ৰকল্পটো অতিকে উপযোগী। এই প্ৰকল্পটোৰ জৰিয়তে মহিলাসকল আৰু আত্মসহায়ক গোটৰ লোকসকলক অৰ্থনৈতিক দিশত শক্তিশালী কৰি তুলিব। আৰু ইয়াতকৈ ভাল লগা কথাটো হৈছে এই প্ৰকল্পটোৱে বিভিন্ন ঠাইত গছ পাত ৰুই বনাঞ্চল ৰক্ষা কৰাৰ লগতে বন্যপ্ৰাণীসমূহকো ৰক্ষণাবেক্ষণ দিয়াত সহায় কৰি আহিছে। হয়, ইয়াৰ বাবে বজাৰ সংযোগ ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু বজাৰ আৰু বনাঞ্চলৰ মাজৰ যিটো ব্যৱধান, সেইটো আমি দূৰ কৰিব লাগিব। আৰু এই আঁচনিৰ কাম কাজসমূহ চোৱা চিতা কৰিবলৈ কোনোবা সমিতি গঠন কৰা হ'ব নেকি? হয়, এখন সমিতি গঠন কৰা হৈছে। সেইখন হৈছে JFMC/EDC। এই কমিটিখনেই প্ৰকল্পটোৰ সম্পূৰ্ণ কাম কাজ চোৱাৰ সুবিধা কৰিব, মানে তেওঁলোকে সকলো কাম কৰিব। আৰু এই সমিতিখনৰ আমি সকলোৱে একোজন সক্ৰিয় সদস্য হৈ কাম কৰিব লাগিব। কিন্তু অঞ্চলবাসীক এই বিষয়ে একগোট কৰাটো বহুত প্ৰত্যাহ্বানমূলক কাম হ'ব। আৰু এই সমিতিখনৰ নেতৃত্ব কোনে বহন কৰিব? ঠিক প্ৰশ্ন কৰিছে তেওঁলোকে। আচলতে আমাৰ অঞ্চলৰ মানুহখিনিক আমি একত্ৰিত কৰাটো বিৰাটেই ডাঙৰ আৰু প্ৰত্যাহ্বানমূলক কাম। তাৰ কাৰণে বন বিভাগে বন ব্যৱস্থাপনা সমিতি আৰু পৰিৱেশ উন্নয়ন সমিতি নামৰ দুটা বিভাগক শক্তিশালী কৰি গঢ়ি তুলিছে। গতিকে প্ৰকৃতিপ্ৰেমীসকল, আপোনালোকেও আমাৰ এই আঁচনিখনত অংশগ্ৰহণ কৰি পেলাই আমাৰ আঁচনিখন সফল ৰূপায়ণ কৰিবলৈ আমাক সহায় কৰে যে। ঠিক আছে, আহা আমি সকলোৱে প্ৰকৃতিৰ যিটো প্ৰকল্প তাত আমি অংশগ্ৰহণ কৰোঁ। আৰু ছাৰ বাইদেউসকল আৰু আমাৰ মৰমৰ ষ্টুডেণ্ট, তোমালোকক জনাবলৈ পাই আমি অতি সুখী যে বন বিভাগে
12,500 হেক্টৰ মাটি মনত ৰাখিবা দেই 12,500 হেক্টৰ মাটি ইতিমধ্যে বৃক্ষৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আহা ইমান এটা ভাল খবৰ ইমান এটা ভাল খবৰ শুনিছো ভাল লাগি গৈছে মনটো আৰু এনেকে যদি আমাৰ ৰাইজেও আমাক সহযোগ কৰে তেনেহ'লে আমাৰ পৃথিৱীখন দেখোন সেউজীয়া আৰু সজীৱ হৈ উঠিব আৰু আমাৰ অৰণ্যখন আমি আকৌ সুৰক্ষিত কৰিব পাৰিম আৰু আপোনালোকে জানেনে ৰাইজ আপোনালোকে ৰোৱা প্ৰতিডাল গছ পুলিয়ে আমাৰ এগৰাকী সতীৰ্থ সেয়েহে সকলোকে কওঁ যে গছ পুলি সকলোৱে ৰুবা আৰু আমাৰ যি হেৰাই গৈছে হেৰাই যোৱা অৰণ্যবোৰ সেই অৰণ্যবোৰ আমি আকৌ জীয়াই তুলিব লাগিব কি কৰি জীয়াই তুলিব লাগিব বঢ়িয়া গছ পুলি ৰোপণ কৰি আকৌ সেউজীয়া পৃথিৱীখন আমি জগাই তুলিব লাগিব হয় নহয় ঠিক আছে আৰু আমাৰ দৰে বন্যপ্ৰাণীসকলকো বচাবলৈ নাপাহৰিব দেই কিন্তু ৰাইজ ঠিক আছে আহক আমি সকলোৱে মিলি আমি হাতে হাত ধৰি একেলগে আমি আমাৰ থকা ঠাইখিনি আমাৰ পৰিৱেশ আমাৰ বনাঞ্চলসমূহ আমি গছ পুলি ৰোপণ কৰি সেউজীয়া কৰি তোলো হ'বনে এতিয়া আহক আমি আমাৰ গীতটো আৰম্ভ কৰোঁ পিন্ধ সেউজা ভূষণ জানজোৰে মহাবাহু প্ৰকৃতিয়ে দিলা নিৰ্মল জলধাৰা উপচি গছ বচাওক বন বচাওক আৰু বচাওক জলক আৰু বচাওক জলক এই প্ৰাণী অবিহনে হ'ব নিশ্চল হে 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 আহা হেয়া 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 গতিকে আহক ৰাইজ আহা মৈদামত আমি সকলোৱে একত্ৰিত হৈ এখন স্বাস্থ্যকৰ পৰিৱেশ তন্ত্ৰ আৰু এখন সুস্থ সমাজ গঢ়ি তোলো ধন্যবাদ ধন্যবাদ